আচলতে অহা নৱেম্বৰ মাহৰ 3 তাৰিখে দিনজোৰা কাৰ্যসূচীৰে চুতীয়া যুৱ পৰিষদৰ উদ্যোগত আৰু আমাৰ উত্তৰ পূব সাংস্কৃতিক ক্ষেত্ৰ ডিমাপুৰৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে চুতীয়াসকলৰ সাংস্কৃতিক আৰু যুৱ সমাৰোহ আচলতে অনুষ্ঠিত হ'ব। আৰু সেই সমাৰোহত বিভিন্ন ক্ষেত্ৰত অসমলৈ গৌৰৱ কঢ়িয়াই বা বিভিন্ন ক্ষেত্ৰত কৰ্মদক্ষতাৰে চুতীয়া জাতি গৌৰৱান্বিত কৰা কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু তাতে চুতীয়া জনগোষ্ঠীৰ খাদ্যাভাসৰ পৰা সাংস্কৃতিক ক্ষেত্ৰলৈ সকলো ধৰণৰ প্ৰদৰ্শন কৰা হ'ব। কেইবাটাও চুতীয়া জনগোষ্ঠীৰ নৃত্য থাকিব, আমাৰ অসমৰ এটা বাৰদহনীয়া নৃত্য থাকিব। আৰু সন্ধিয়ালৈ আমাৰ অতিকে শ্ৰদ্ধাৰ জুবিনদাৰ লৈ শ্ৰদ্ধাঞ্জলি জনাই আমি নিজে বেণ্ডত পিছলৈ তাত এটা অনুষ্ঠান পৰিৱেশন কৰিম। আৰু এই গোটেই অনুষ্ঠানটোৰ মূলতে হৈছে আমাৰ যি চুতীয়া কৃষ্টি সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আচলতে অনুষ্ঠানটি। আৰু গতিকে যি চুতীয়া যুৱ পৰিষদৰ এই যুগান্তকাৰী পদক্ষেপ জাতিটোৰ ক্ষেত্ৰত, গতিকে আশা কৰিছোঁ এই ক্ষেত্ৰত সমূহ অসমবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াব। আৰু মই সকলোকে আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজৰ এই অনুষ্ঠানটিৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আৰু আমিও ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। মনতে জুবিন দালৈ আপোনালোকে বিশেষ এটা বঁটা আগবঢ়াব বুলি কৈছে। হয়, বিশেষ এটা জুবিন দাৰ বাবে এটা বিশেষ বঁটা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে। প্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ। চুতীয়া যুৱ পৰিষদ অসম চমুকৈ চাইপা আমি অহা 3 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত আমি এই স্থানতে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় যুৱ সমাৰোহ এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ অসমীয়াৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাতথ্ৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আমাৰ জুবিনদাৰ অকাল মৃত্যুত আমি সকলো ব্যথিত হৈ আছোঁ। কিন্তু লগে লগে আমাৰ যিহেতু পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিল এইটো, গতিকে আমি আমাৰ এদিনীয়া যিটো সাংস্কৃতিক কাৰ্যসূচী সমাৰোহৰ কাৰ্যসূচী সম্পূৰ্ণ কাৰ্যসূচীটো জুবিনদাৰ নামত আমি উৎসৰ্গিত কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে জুবিনদাৰ বাসগৃহত গৈ আমি তেখেতৰ পিতৃ আৰু গৰিমা বৌৰ লগতো পৰামৰ্শ কৰিছোঁ এই সম্পৰ্কত। আৰু আটাইতকৈ ডাঙৰ কথা যে আমি পোনপ্ৰথমবাৰৰ বাবে চুতীয়া জনগোষ্ঠীৰ ফালৰ পৰা চুতীয়া যুৱ পৰিষদ অসমে আমি আমাৰ যিটো আগৰ বিগত বছৰবিলাকত আমি বঁটা প্ৰদান কৰোঁ আমাৰ সাংস্কৃতিক সমাৰোহত, এইবাৰ আমি আমাৰ সাংস্কৃতিক সমাৰোহত মৰণোত্তৰভাৱে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাক আমি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সোঁৱৰণী বঁটা প্ৰদান কৰিব বিচাৰিছোঁ। আৰু সেই সম্পৰ্কত আমি যোৱাকালি তেখেতৰ বাসগৃহত আলোচনা কৰিছোঁ। আৰু ইতিমধ্যে আমাক প্ৰায় নিশ্চিতি প্ৰদান কৰিছে। তেখেতৰ শাৰীৰিক যদি বিশেষ অসুবিধা নহয় তেখেত নিশ্চিতভাৱে আমাৰ মাজত উপস্থিত থাকিব। আৰু হয়, লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ আমাৰ প্ৰায় 15খন জিলাৰ শদিয়াৰ পৰা ধেমাজিলৈকে যোৰহাট, গোলাঘাট, তিতাবৰ, নগাঁও, মৰিগাঁও এনেদৰে আমাৰ সামৰি প্ৰায় 1500-2000 আমাৰ চুতীয়া জ্ঞাতি ৰাইজৰ ইয়াতে আগমন হ'ব। আৰু তাৰ লগে লগে আমি এই সাংস্কৃতিক সমাৰোহখনৰ যোগেদি আমাৰ চুতীয়াৰ যি চহকী কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ লগতে সংৰক্ষণ আৰু বিকাশৰ বাবে আমি যত্ন কৰিম এই সমাৰোহখনৰ যোগেদি। আৰু এই সমাৰোহখনৰ যোগেদি আমি এটা বাৰ্তা দিবলৈ যত্ন কৰিম অসমবাসী ৰাইজক যে আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো এক হৈ আছোঁ। আৰু আমি এক সমন্বয়ৰ এনাজৰী আমি বান্ধ খাই থাকিব বিচাৰিছোঁ চুতীয়া জাতি। আৰু আপোনালোক সকলোৱে জানে যে ভূমিপুত্ৰ অসমৰ অতি প্ৰাচীন চুতীয়া জনগোষ্ঠী আৰু আমাৰ যথেষ্ট আমাৰ কৃষ্টি সংস্কৃতিৰ আমি চহকী এটা ভৰপূৰ জাতি। আৰু সেয়েহে আমি চুতীয়া যুৱ পৰিষদ অসমৰ উদ্যোগত অসম চৰকাৰ চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত আৰু তাৰ লগে লগে আমাৰ শিল্পগ্ৰাম যিটো NEZCC তেখেতসকলৰ সহযোগত আমি এই সাংস্কৃতিক সমাৰোহখন অনুষ্ঠিত কৰিম। গতিকে সমূহ অসমবাসী ৰাইজক মই এই অনুষ্ঠানলৈ আপোনালোকৰ চেনেলৰ যোগেদি আমন্ত্ৰণ দিছোঁ।
আৰু ইতিমধ্যে আমাক অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে আমাৰ ইয়াত উপস্থিতিৰ তেখেতলৈ নিশ্চিতি প্ৰদান কৰিছে আৰু তাৰ লগে লগে নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি সন্মানীয় অতিথি আৰু আমি 5জন বিশেষ ব্যক্তিক এবাৰ আমি বিশেষ সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধিত ব্যক্তি হিচাপে কৃষি ক্ষেত্ৰত যিসকলে ভাল কাম কৰি আছে, ঠিক তেনেধৰণে উদ্যোগিক ক্ষেত্ৰত যিসকলে আদৰ্শ দেখুৱাব পাৰিছে, ঠিক তেনেধৰণে ক্ৰীড়া ক্ষেত্ৰত আমাৰ আপোনালোক সকলোৱে ইতিমধ্যে জানে যে পৰীক্ষিত চুতীয়া under-17 তেখেত ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু উপ অধিনায়ক হিচাপে ইতিমধ্যে তেখেতে কাম কৰি আছে, খুব ভাল খেলি আছে। আমাৰ পৰীক্ষিত চুতীয়া ঢকুৱাখানাৰ ল'ৰা আৰু ইতিমধ্যে গুৱাহাটীত ইতিমধ্যে তেওঁ নিগাজিকৈ থাকিবলৈ লৈছে। গতিকে আমি পৰীক্ষিত চুতীয়াক আমি এটি সম্বৰ্ধনা জনাম বিশেষভাৱে। তাৰ লগে লগে আমাৰ সামাজিক দায়বদ্ধতাৰ দিশতো আমি এটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ঠিক লগে লগে সাংস্কৃতিক ক্ষেত্ৰখনত আমাৰ অসমৰ অতিকৈ জনপ্ৰিয় শিল্পী লোক সংস্কৃতিৰ সাধক পংকজ বৰা ডাঙৰীক আমি বিশেষ সম্বৰ্ধনাৰ আমি সম্বোধিত কৰিব বিচাৰিছোঁ। গতিকে এই সকলো সামৰি আমাৰ ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি গধূলি আমাৰ প্ৰায় 7-8 বজালৈকে আমাৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ লগে লগে আমাৰ চুতীয়াসকলৰ যি ইষ্ট দেৱতা কুবেৰ দেৱতা, এই কুবেৰ দেৱতাক আমি উপাসনা কৰাৰ আমাৰ যিটো আমাৰ শলিতা লগোৱা সকাম বা দেওকুবেৰ পূজা বুলি কোৱা হয়, সেই দেওকুবেৰ পূজাও আমি ইয়াতে প্ৰতীকী অৰ্থত আমি দেখুৱাবলৈ যত্ন কৰিম। গতিকে এই সকলোখিনি সামৰি আমি নিশ্চিতভাৱে আমি আশা কৰিছোঁ অসমৰ সকলো সৰ্বস্তৰৰ ৰাইজৰ আমাৰ সহায় সহযোগিতাৰ উপস্থিতি আমি এই আপোনালোকৰ চেনেলৰ যোগেদি আমি সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।